মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে, ইফতাৰ কৰাৰ সময়ত যিটো খায়, তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায় সেইটো, বুজি পালি? আৰু চকুতে দেখাই নাই, খোৱাটো বাদে দে, 14 গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো। যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামেই নাজানো, চোৰৰ পোৱালি। সেইকাৰণে মই কৈছো, তহঁতকো মই চবকে সেইকাৰণে কৈ দিলো যে আমি ইফতাৰত যিখিনি খাওঁ তোৰ নিচিনা তহঁতৰ মানে যিটো গোষ্ঠী খানদান আছ, আমি ইফতাৰত খোৱাখিনি তহঁতি চকুতে দেখা নাই, খোৱাটো বাদেই দে। আৰু তোৰ ডিপিত কি লগাইছ? শিৱ ভক্ত মানে ফটো লগাইছ শিৱৰ, ন? সেইকাৰণেতো শিৱৰ সেই পূজা মানে তহঁতি কৰ, সেইডালহে পূজা কৰে, সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা। মানুহটোক যদি পূজা কৰা হেঁতেন তহঁতৰ মাথাত মাইণ্ডটো সোমালে হয়। মানে পূজা কৰ সেইটো নকৰ নহয়, যিটোত কৰা আৰু কি হ'ব তহঁতৰ মাথাত। বাইদেউ ময়ো মুছলমান হয়, ময়ো ৰোজা ৰাখোঁ। আৰু মুছলমান ধৰ্মত আছে ৰোজা ৰখাটো ৰাখিব লাগে, ৰোজা ৰখাটো ভাল। আৰু সেই বুলি আমি ৰোজা ৰাখিছোঁ বুলি আৰু বেলেগ এটা ধৰ্মক কেলৈ আকৌ আপুনি নিগেটিভকৈ ক'ব যায়? বেলেগ এটা ধৰ্মক সিহঁতি কি 14 গোষ্ঠী দেখা পোৱা নাই? 14 গোষ্ঠী খাই পোৱা নাই? আৰে কেলৈ খাই নাপাব? আপেল আঙুৰ চাঙুৰ চবেই খাইছে, চব মানুহে খাইছে। আৰু সেইযোৰটো কোনে নাখায়? চবেই খায়। সেইটো এটা প্ৰটিন হয়, খেজুৰটো এইটো চবেই খায়। আৰু আমাৰ এইটো সুন্নত খেজুৰ খোৱাটো বাৰু, সেইটো হয়। কিন্তু এইটো কোনো কথা নহয়। আপুনি যেন ৰোজা মাহত ৰোজা ৰাখিছে, ইফতাৰ কৰিছে, তাৰ এইটো কোনো কথা নহয়। বেলেগ এটা ধৰ্মত আপুনি গৈ মেলি নিগেটিভ কথা ক'বগৈ, বেলেগ এটা ধৰ্মত গৈ মেলি ঠাট্টা কৰিবগৈ। আমাৰ ধৰ্মত লিখা আছে, নিজৰ ধৰ্মটোক যেনেকৈ পালন কৰে তেনেকৈ আন এটা ধৰ্মক, বেলেগ এটা ধৰ্মক সেই সন্মানটো দিব লাগে। সেইটোহে প্ৰকৃত মুছলমান হয়। কথাটো গম পাইছে? প্ৰকৃত মুছলমান বুলি ক'লে সেইজনে হয়। আৰু নিজৰ ধৰ্মটো আপুনি পালন কৰক, বেলেগ এটা ধৰ্মক আপুনি সন্মান কৰক। ফাৰ্ষ্টে সেইটো শিকি লওক, ফাৰ্ষ্টে সেইটো ক'বলৈ শিকি লওক, ফাৰ্ষ্টক নিজক অলপ শুধৰাই লওক।